ওয়েলকাম টু আসাম জব জিকে। আজিৰ পৰা আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত এটা কমপ্লিট ভিডিঅ' সিৰিজ আৰম্ভ কৰিছোঁ। গতিকে যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো টিপি দিব। আজিৰ ভিডিঅ'টোত আমি ইউৰোপিয়ানসকলৰ ভাৰতলৈ আগমন টপিকটোৰ আলোচনা কৰিম। লগতে মাইচুৰ আৰু পঞ্জাৱ বিজয়ৰ ওপৰত যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে সেইখিনিও আলোচনা কৰিম। আমি সিলেক্ট কৰা প্ৰতিটো কুৱেশ্যন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিছে। গতিকে আপোনালোকে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন যদি কৰি আছে তেতিয়া এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে দেখা স্ক্ৰীনত থকা টপিকসমূহ ডাইৰেক্টলি চাব পাৰিব। ডেছক্ৰিপশ্যন বক্সত গৈ টাইমত ক্লিক কৰিব, তেতিয়া সেই পাৰ্টিকুলাৰ টপিকটোহে আৰম্ভ হ'ব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হু ৱেৰ দ্য ফাৰ্ষ্ট ইউৰোপিয়ানছ টু কাম টু ইণ্ডিয়া ফৰ ট্ৰেড? বাণিজ্যৰ বাবে ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, পৰ্তুগীজ। ইউৰোপীয়সকলৰ ভাৰতলৈ অহাৰ ক্ৰমটো যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম যে পৰ্তুগীজসকলে পোনপ্ৰথমে ভাৰতলৈ আহিছিলে আৰু পৰ্তুগীজসকলে 1498 চনত ভাৰতলৈ আহিছিলে। তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত ভাৰতত আগমন কৰিছিলে। তাৰপিছত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী 1602 চনত ভাৰতত আগমন কৰিছিল। তাৰপিছত ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1616 চনত আৰু একেবাৰে শেষত ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী 1664 চনত আগমন কৰিছিলে। কুৱেশ্যন নম্বৰ 2, when did Vasco da Gama came to India? Vasco da Gama কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1498। 1498 চনৰ 17 মেত সাগৰৰ মাজেৰে ভাৰতত উপস্থিত হোৱা ভাস্কো দা গামা প্ৰথম ইউৰোপীয় আছিলে আৰু ভাস্কো দা গামাক কালিকাটৰ শাসক জামোৰিনে আদৰণি জনাইছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3, who among the following had welcomed Vasco da Gama at Calicut? নিম্নলিখিত কোনে কালিকাটত ভাস্কো দা গামাক আদৰণি জনাইছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জামোৰিন। নেক্সট কুৱেশ্যন নম্বৰ 4, who was the first Portuguese viceroy in India? ভাৰতৰ প্ৰথম পৰ্তুগীজ ভাইচৰয় কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ফ্ৰান্সিস্কো ডি আলমেইডা। ফ্ৰান্সিস্কো ডি আলমেইডা ভাৰতৰ প্ৰথম পৰ্তুগীজ ভাইচৰয় আছিলে। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ পৰ্তুগীজ পাৱাৰ ইন ইণ্ডিয়া? ভাৰতত পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আলবুকুৰ্ক। আমি ইতিমধ্যে পাইছোঁ যে ফ্ৰান্সিস্কো ডি আলমেইডা ভাৰতৰ প্ৰথম পৰ্তুগীজ গভৰ্ণৰ আছিলে আৰু 1509 চনত আলমেইডাৰ ঠাইত আলফনছো ডি আলবুকুৰ্কক গভৰ্ণৰ হিচাপে নিযুক্ত কৰা হৈছিলে আৰু 1510 চনত আলবুকুৰ্ক বা তেওঁ বিজাপুৰৰ চুলতানৰ পৰা গোৱা দখল কৰিছিল আৰু সেইকাৰণে আলফনছো ডি আলবুকুৰ্কক ভাৰতত পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 6, গোৱা ৱাজ কেপচাৰ্ড বাই আলবুকুৰ্ক ফ্ৰম ৰুলাৰ অফ হুইচ এমং দ্য ফলোয়িং ষ্টেটছ? গোৱাক আলবুকুৰ্কে নিম্নলিখিত কোনখন ৰাজ্যৰ শাসকৰ পৰা দখল কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বিজাপুৰ। আলফনছো ডি আলবুকুৰ্কে বিজাপুৰৰ চুলতানৰ পৰা গোৱা দখল কৰিছিল। ইতিমধ্যে এই বিষয়ে আমি ডিছকাশ্যন কৰিছোঁ। কুৱেশ্যন নম্বৰ 7, এট হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ইন ইণ্ডিয়া ডিড দ্য পৰ্তুগীজ বিল্ড দেয়াৰ ফাৰ্ষ্ট ফৰ্ট্ৰেছ? ভাৰতৰ নিম্নলিখিত কোনটো ঠাইত পৰ্তুগীজসকলে তেওঁলোকৰ প্ৰথম দুৰ্গ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কোচি। চ' এই যোনটো আপোনালোকে মেপ দেখিবলৈ পাইছে, এই মেপটো হৈছে ইউৰোপিয়ান ছেটেলমেণ্টছ ইন ইণ্ডিয়া, অৰ্থাৎ ইউৰোপিয়ানসকলে ভাৰতৰ ক'ত ক'ত তেওঁলোকৰ বন্দৰ বা ফৰ্ট নিৰ্মাণ কৰিছিলে বা ছেটেলমেণ্ট কৰিছিলে সেইখিনি ইয়াতে মই দিছোঁ। চ' এইটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে কোচি আৰু ইয়াত আছে এইটো কালিকাট। এই কালিকাটত প্ৰথমতে ভাস্কো দা গামা আগমন কৰিছিলে আৰু এইটো হৈছে কোচি। ঠিক তেনেকৈ এইটো হৈছে গোৱা, এইটো দিউ, এইটো চুৰাট। চ' প্ৰশ্নটোত আহিছিল পৰ্তুগীজসকলে তেওঁলোকৰ প্ৰথম ফৰ্ট ক'ত নিৰ্মাণ কৰিছিলে? চ' ইয়াত আছে যে ফাৰ্ষ্ট ফেক্টৰী পৰ্তুগীজসকলে নিৰ্মাণ কৰিছিলে কোচিত আৰু এই কোচিত ফৰ্টটো নিৰ্মাণ কৰিছিলে 1503 চনত। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কানেক্টেড উইথ ব্লু ৱাটাৰ পলিচি? তলৰ কোনটো ব্লু ৱাটাৰ নীতিৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, দ্য আলমেইডা। ফ্ৰান্সিস্কো ডি আলমেইডাই ব্লু ৱাটাৰ বা নীলা পানী নীতি প্ৰৱৰ্তন কৰিছিলে।
তেওঁ ফৰ্ট নিৰ্মাণৰ সলনি সাগৰত শক্তিশালী হ'ব বিচাৰিছিলে আৰু তেওঁ পৰ্তুগাল বা পৰ্তুগীজক সাগৰত এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব বিচাৰিছিলে আৰু এইটোৱে আছিলে ব্লু ৱাটাৰ নীতি। কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং পৰ্তুগীজ গভৰ্ণৰ ইন ইণ্ডিয়া হু ইন্ট্ৰডিউচ দ্য পলিচি অফ ইম্পেৰিয়েলিজিম? ভাৰতৰ নিম্নলিখিত কোনজন পৰ্তুগীজ গভৰ্ণৰে সাম্ৰাজ্যবাদৰ নীতি প্ৰৱৰ্তন কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আলফানছো ডি আলবুকুৰ্ক। কুৱেশ্যন নম্বৰ 10, হুইচ ক্ৰপ ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ টু ইণ্ডিয়া বাই দ্য পৰ্তুগীজ? পৰ্তুগীজসকলে প্ৰথমে কোনটো শস্য ভাৰতত পৰিচয় কৰাইছিলে? ইয়াৰ উত্তৰটো হ'ব যে ভাৰতত দপাত খেতি 1605 চনত পোনপ্ৰথমবাৰৰ বাবে পৰ্তুগীজসকলে আৰম্ভ কৰিছিলে। ইয়াৰ উপৰিও পৰ্তুগীজসকলে ভাৰতত বহুতো শস্য প্ৰৱৰ্তন কৰিছিল বা ইন্ট্ৰডিউচ কৰিছিলে আৰু সেইবোৰ আছিলে আনাৰস বা পাইনএপল, অমিতা, কাজু বাদাম আৰু জলকীয়া। এই শস্যসমূহ পৰ্তুগীজসকলে ইন্ট্ৰডিউচ কৰিছিলে ভাৰতত। কুৱেশ্যন নম্বৰ 11, দ্য পৰ্তুগীজ সেটেলমেণ্ট গোৱা, ডিউ এণ্ড দমন ৱাৰ অকুপাইড বাই ইণ্ডিয়া ইন? পৰ্তুগীজ বসতি গোৱা, ডিউ আৰু দমন ভাৰতে কেতিয়া দখল কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1961। 1961 চনৰ 19 ডিচেম্বৰত সামৰিক বিজয়ৰ দ্বাৰা গোৱা, দমন আৰু ডিউক ভাৰতত অন্তৰ্ভুক্ত কৰা হৈছিলে, মিলিটাৰী অপাৰেশ্যন কৰিছিলে আৰু যাৰ ফলস্বৰূপে 1961 চনৰ 19 ডিচেম্বৰত গোৱা ভাৰতৰ অন্তৰ্ভুক্ত হৈছিলে। ইয়াৰ আগলৈকে গোৱা পৰ্তুগীজৰ অধীনত আছিলে। এতিয়া আমি এৰাইভেল অফ ব্ৰিটিছ বা ব্ৰিটিছৰ আগমনৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। ইয়াৰ কিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। So question number 12, which of the following British companies got the first charter permitting them to trade in India? তলৰ কোনটো ব্ৰিটিছ কোম্পানীয়ে তেওঁলোকক ভাৰতত বাণিজ্য কৰিবলৈ অনুমতি দিয়া প্ৰথম চাৰ্টাৰ পাইছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লেবাণ্ট কোম্পানী। The Levant Company had got a charter for trading with India by land roads. অৰ্থাৎ লেবাণ্ট কোম্পানীয়ে ভূমিপথৰ দ্বাৰা ভাৰতৰ সৈতে ব্যৱসায়ৰ বাবে প্ৰথম চাৰ্টাৰ লাভ কৰিছিলে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1600 চনৰ 31 ডিচেম্বৰত ব্ৰিটিছ ৰাণী এলিজাবেথ প্ৰথম বা ওৱানে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক কেপ অফ গুড হ'বৰ পূব দিশত থকা সকলো দেশৰ সৈতে বাণিজ্য চলাবলৈ অধিকাৰসহ এখন চাৰ্টাৰ প্ৰদান কৰিছিলে। এতিয়া আমি যদি অলমেপখন চাওঁ তেতিয়া ইয়াতে ইণ্ডিয়া আৰু ইয়াতে কি আছে, ইংলেণ্ড আছে আৰু এইটো আফ্ৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ একেবাৰে তলৰ পইণ্টটোক কি বুলি কয়, কেপ অফ গুড হ'ব। আৰু ইংলেণ্ডৰ ৰাণীয়ে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক পাৰ্মিশ্যন দিছিলে কেপ অফ গুডৰ পূবফালে থকা যিমানকেইখন দেশ এই গোটেইকেইটা দেশত ইষ্ট ইণ্ডিয়া কোম্পানীক বেপাৰ বাণিজ্য কৰিবলৈ পাৰ্মিশ্যন দিছিলে। চ' নেক্সট কুৱেশ্যন নম্বৰ 13, The East India Company was established on 31st December 1600 as per the Royal Charter issued by? ইষ্ট ইণ্ডিয়া কোম্পানীটো 31 ডিচেম্বৰ 1600 তাৰিখে কাৰ দ্বাৰা জাৰি কৰা ৰয়েল চাৰ্টাৰ অনুসৰি স্থাপন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰাণী এলিজাবেথ ওৱান। ইয়াৰ বিষয়ে ইতিমধ্যে ডিছকাশ্যন কৰিছোঁ। চ' আমি যিমানকেইটা কুৱেশ্যন লৈছোঁ গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, বিভিন্ন ধৰণৰ এক্সামত আহিছে, গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি গৈ থাকিব, চাই থাকিব। আপোনালোকৰ যিকোনো ধৰণৰ এক্সামতে এই ভিডিঅ'টো কামত আহিব। চ' কুৱেশ্যন নম্বৰ 14, which one of the following was the Emperor of India when British East India Company was formed in London? লণ্ডনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ সময়ত ভাৰতৰ সম্ৰাট কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আকবৰ। আকবৰ আছিল তৃতীয় মোগল সম্ৰাট আৰু আকবৰে 1556 চনৰ পৰা 1605 চনলৈ ৰাজত্ব কৰিছিলে আৰু ইতিমধ্যে আমি পাইছোঁ যে 1600 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠিত হৈছিলে। সেয়েহে লণ্ডনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ সময়ত আকবৰ ভাৰতৰ সম্ৰাট আছিলে। Question number 15, during the time of which Mughal emperor did the English East India Company establish its first factory in India? কোনজন মোগল সম্ৰাটৰ সময়ত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ইয়াৰ প্ৰথম কাৰখানা স্থাপন কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জাহাংগীৰ। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 চনত ভাৰতত আহিছিলে আৰু তেওঁলোকৰ ফাৰ্ষ্ট ফেক্টৰী বনাইছিলে চুৰাটত 1612 চনত আৰু সেই সময়ত মোগল সম্ৰাট আছিলে জাহাংগীৰ। কুৱেশ্যন নম্বৰ 16, where in India did Britishers set up their first factory in 1612? 1612 চনত ব্ৰিটিছসকলে তেওঁলোকৰ প্ৰথম কাৰখানা ক'ত স্থাপন কৰিছিলে?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চুৰাট কুৱেশ্যন নম্বৰ 17 Which one of the following European trading company was the first to establish its factory at Surat? তলৰ কোনটো ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানে চুৰাটত তেওঁলোকৰ প্ৰথম কাৰখানা স্থাপন কৰিছিল ইয়াৰ শুদ্ধটো হ'ব দ্য ইংলিছ বা ইংৰাজ Question number 18 Bombay was taken over by the English East India Company from Bombayok English East India Company কাৰ পৰা অধিগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1662 চনৰ 21 মেত পৰ্তুগীজৰ পৰা বোম্বাই অধিগ্ৰহণ কৰিছিল Question number 19 Which English governor of East India Company in India was expelled by Aurangzeb কুঞ্জন ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰক ঔৰংগজেবে বহিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছাৰ জন চাইল্ড এতিয়া আমি ফ্ৰান্সৰ আগমন বা এৰাইভেল অফ ফ্ৰেঞ্চৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিছকাশ্যন কৰিম যে ফ্ৰেঞ্চৰ আগমনটো যদি চাওঁ আকৌ মনত পেলাওঁ ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1664 চনত ভাৰতলৈ আগমন কৰিছিলে আৰু তেওঁলোকৰ ফাৰ্ষ্ট ফেক্টৰী বনাইছিলে চুৰাটত ইন 1668 গতিকে কুৱেশ্যন নম্বৰ 20 Which of the following Europeans were the last to come to pre-independent India as traders তলত উল্লেখ কৰা ইউৰোপিয়ানসকলৰ ভিতৰত ব্যৱসায়ী হিচাপে প্ৰাক-স্বাধীন ভাৰতলৈ কোনে একেবাৰে শেষত আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ফ্ৰান্স বা ফৰাচী Question number 21 In India among the following locations the French established their earliest factory at ভাৰতত নিম্নলিখিত স্থানবোৰৰ ভিতৰত ফৰাচীসকলে তেওঁলোকৰ প্ৰাচীনতম কাৰখানা ক'ত স্থাপন কৰিছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চুৰাট অৰ্থাৎ চুৰাটত পোনপ্ৰথমে তেওঁলোকে ফেক্টৰী স্থাপন কৰিছিল Question number 22 France East India Company was constituted during the reign of France East India Company কাৰ শাসনকালত গঠন কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লুইস 14 Question number 23 Carnatic War was fought between মাজত কাৰ্ণাটিক যুদ্ধ সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইংৰাজ আৰু ফৰাচী ইংলিছ এণ্ড ফ্ৰেঞ্চৰ মাজত কাৰ্ণাটিক যুদ্ধ সংঘটিত হৈছিল আৰু মোৰ তিনিটা কাৰ্ণাটিক যুদ্ধ সংঘটিত হৈছিল ফাৰ্ষ্ট কাৰ্ণাটিক ৱাৰ হৈছিল 1744 ৰ পৰা 48 ৰ মাজত সেকেন্ড কাৰ্ণাটিক ৱাৰ হৈছিল 1749 ৰ পৰা 54 ৰ মাজত আৰু থাৰ্ড কাৰ্ণাটিক ৱাৰ হৈছিল 1757 ৰ পৰা 63 ৰ মাজত Question number 24 Which one of the following was the immediate cause of the first Carnatic War তলৰ কোনটো প্ৰথম কাৰ্ণাটিক যুদ্ধৰ তাৎক্ষণিক কাৰণ আছিল তলৰ যিমান কেইটা অপচন দিয়া আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ ডি ক্যাপচাৰ অফ ফ্ৰেঞ্চ শিপছ বাই দ্য ব্ৰিটিছ বা ব্ৰিটিছৰ দ্বাৰা ফৰাচী জাহাজৰ দখল এইটোৱে আছিল তাৎক্ষণিক কাৰণ Question number 25 In the Battle of Vandiwash বা ভান্দিৱাশৰ যুদ্ধত তলত অপচন দিয়া আছে সো ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি ব্ৰিটিছ ডিফিটেড ফ্ৰেঞ্চ বা ব্ৰিটিছে ফৰাচীক পৰাজিত কৰিছিল ভান্দিৱাশৰ যুদ্ধত যোনটো 1760 চনতে সংঘটিত হৈছিল এতিয়া বেটল অফ ভান্দিৱাশ বা ভান্দিৱাশৰ যুদ্ধৰ বিষয়ে আমি থুলমূলকৈ ডিসকাস কৰিম ভান্দিৱাশৰ যুদ্ধ 1760 চনত ফৰাচী আৰু ব্ৰিটিছৰ মাজত সংঘটিত হৈছিল আৰু এই যুদ্ধটো তৃতীয় কাৰ্ণাটিক যুদ্ধৰ এটা অংশ আছিল আৰু ফৰাচীসকলে এই যুদ্ধত পৰাজিত হৈছিল আৰু ফৰাচীসকল কেৱল পণ্ডিচেৰীতে সীমাবদ্ধ হ'ব লগা হৈছিল এই যুদ্ধৰ পিছত য'ত তেওঁলোকে 1761 চনৰ 22 জানুৱাৰীত আত্মসমৰ্পণ কৰিছিল ব্ৰিটিছৰ ওপৰত অৰ্থাৎ 1661 চনৰ 22 জানুৱাৰীলৈকেহে ফ্ৰেঞ্চ বা ফৰাচীসকল ভাৰতত আছিল তাৰ পিছত তেওঁলোকে ব্ৰিটিছক গতাই দি পেলাই বেলেগ দেশত গুচি গ'ল Question number 26 Name the French commander who was defeated in the Battle of Vandiwash in 1760 1760 চনৰ ভান্দিৱাশৰ যুদ্ধত পৰাজিত হোৱা ফৰাচী সেনাপতিজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কাউণ্ট লেলি এতিয়া আমি ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড নবাব বেংগল ইয়াৰ পৰা যিমান কেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আৰু এই গোটেই কেইটা কুৱেশ্যন বেলেগ বেলেগ এক্সামত আহিছে গতিকে এই কুৱেশ্যনখিনি আমি এতিয়া কৰিম Question number 27 Sirajud-Dowla was defeated by Lord Clive in the Battle of Sirajud-Dowla Lord Cliveৰ দ্বাৰা কোনটো যুদ্ধত পৰাজিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পলাচিৰ যুদ্ধ এতিয়া পলাচিৰ যুদ্ধ বা দ্য বেটল অফ প্লাচিৰ বিষয়তে আমি অকমান ডিসকাশন কৰিম
যে 1757 চনৰ 23 জুনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাবৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্বত ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত পলাচিৰ যুদ্ধ সংঘটিত হৈছিল আৰু সিৰাজউদ্দৌলাই ব্ৰিটিছসকলক দুৰ্গ নিৰ্মাণ বন্ধ কৰিবলৈ কৈছিল কাৰণ সেই সময়ত ব্ৰিটিছসকলে দুৰ্গ নিৰ্মাণ আৰম্ভ কৰিছিল কলিকতাত আৰু যাৰ ফলত সিৰাজউদ্দৌলাই ব্ৰিটিছক দুৰ্গ নিৰ্মাণ বন্ধ কৰিব কৈছিল আৰু এইটোৱে অন্যতম কাৰণ আছিল পলাচী যুদ্ধ হোৱাৰ আৰু ৰবাৰ্ট ক্লাইভে সিৰাজউদ্দৌলাৰ কমাণ্ডাৰ ইন চিফ মীৰ জাফৰক পৰৱৰ্তী নবাব হিচাপে গঢ়ি তুলিবলৈ উৎকোচ দিছিল আৰু যাৰ ফলস্বৰূপে ব্ৰিটিছ বিজয়ী হৈছিল কাৰণ সেই যুদ্ধখনত কমাণ্ডাৰ অফ চিফ আছিল মীৰ জাফৰ আৰু মীৰ জাফৰে বিশ্বাসঘাতকতা কৰি পেলাই ব্ৰিটিছক সহায় কৰিছিল আৰু যাৰ ফলস্বৰূপে ব্ৰিটিছ জয়ী হৈছিল Question number 28 Who was the founder of British Empire in India ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰবাৰ্ট ক্লাইভ Question number 29 Which one of the following was the last governor of Bengal appointed by the Mughal emperor নিম্নলিখিত কোনজন মোগল সম্ৰাটৰ দ্বাৰা নিযুক্ত বংগৰ অন্তিম গভৰ্ণৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মুৰ্শিদ কুলি খান Question number 30 What was the main cause for the defeat of Siraj-ud-Dawla in the Battle of Plassey পলাচিৰ যুদ্ধত সিৰাজউদ্দৌলাৰ পৰাজয়ৰ মুখ্য কাৰণ কি আছিল সো তলৰ যিমানকেইটা অপচন দিয়া আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ সি His commander in chief Mir Jafar joined with the forces of Robert Clive অৰ্থাৎ তেওঁৰ সেনাধ্যক্ষ মীৰ জাফৰে ৰবাৰ্ট ক্লাইভৰ বাহিনীৰ সৈতে যোগদান কৰিছিল ইতিমধ্যে এই বিষয়ে আমি ডিসকাশন কৰিছো Question number 31 Who among the following has been called as heaven-born general নিম্নলিখিত কাক heaven-born general বুলি কোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰবাৰ্ট ক্লাইভ The Battle of Plassey is situated in পলাচিৰ যুদ্ধ ক্ষেত্ৰখন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ ডি ওয়েস্ট বেংগল বা পশ্চিম বংগ Question number 33 The Battle of Plassey was fought in the year কিমান চনত পলাচিৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি 1757 Question number 34 Which of the following shifted his capital from Murshidabad to Munger তলৰ উল্লেখিত কোনে তেওঁৰ ৰাজধানী মুৰ্শিদাবাদৰ পৰা মুংগেৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ ডি মীৰ কাসিম Question number 35 When was the Battle of Buxar fought বক্সাৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অক্টোবৰ 1764 The Battle of Buxar বা বক্সাৰ যুদ্ধৰ বিষয়ে আমি অকমান ডিসকাশন কৰিম যে 1764 চনৰ 22 অক্টোবৰত বক্সাৰৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাব মীৰ কাসিমৰ মাজত হৈছিল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্ব দিছিল হেক্টৰ মুনৰো আৰু বংগৰ নবাব মীৰ কাসিমে এবাৰ কি কৰিছিল তেওঁ মিলিত সৈন্য বাহিনী বনাইছিল অৰ্থাৎ বংগৰ নবাব মীৰ কাসিম অবদৰ নবাব সুজা-উদ-দৌলা আৰু মুঘল সম্ৰাট শাহ আলম II এই গোটেই কেইজনে মিলিতভাৱে সৈন্য বাহিনী বনাইছিল আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ সংঘটিত কৰিছিল আৰু এই যুদ্ধটোৰ নাম আছিল বেটল অফ বক্সাৰ আৰু এই যুদ্ধটো ব্ৰিটিছৰ জয়ী হৈছিল Next question number 36 The most decisive battle that led to the establishment of supremacy of the British in India was ভাৰতত ব্ৰিটিছৰ আধিপত্য স্থাপনৰ বাবে আটাইতকৈ নিৰ্ণায়ক যুদ্ধটো আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বাক্সাৰৰ যুদ্ধ Question number 37 Who was the ruler of Delhi at the time of Battle of Buxar বক্সাৰৰ যুদ্ধৰ সময়ত দিল্লীৰ শাসক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি শাহ আলম II Question number 38 Who was the Nawab of Bengal when the Battle of Buxar was fought বক্সাৰৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মীৰ কাসিম Which one of the following rulers had granted Diwani to the East India Company তলৰ উল্লেখিত কোনজন শাসকে ইষ্ট ইণ্ডিয়া কোম্পানীক দিৱানীৰ অনুমতি দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি শাহ আলম II
এতিয়া দিৱানী অফ বেংগল বা বংগৰ দিৱানীৰ বিষয়ে অকণমান ডিছকাশ্যন কৰিম যে 1765 চনত মোগল সম্ৰাট শ্বাহ আলম II ইষ্ট ইণ্ডিয়া কোম্পানীক ভূমি ৰাজহ সংগ্ৰহ বা বংগৰ দিৱানীৰ অধিকাৰ প্ৰদান কৰিছিলে আৰু তেতিয়াৰে পৰা দিৱানী ভাৰতৰ পৰা ব্ৰিটিছ ৰাজহৰ মুখ্য উৎস হৈ পৰিছিলে Question number 40 Who granted the Diwani of Bengal to the East India Company in 1765 1765 চনত কোনে ইষ্ট ইণ্ডিয়া কোম্পানীক বংগৰ দিৱানী প্ৰদান কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুঘল এম্পায়াৰ বা মুঘল সম্ৰাট নেক্সট question number 41 in which governor's tenure Diwani rights of Bengal Bihar and Orissa was granted to East India Company by Emperor Shah Alam কোন গভৰ্ণৰৰ কাৰ্যকালত সম্ৰাট শাহ আলমে ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ বিহাৰ আৰু উৰিষ্যাৰ দিৱানী অধিকাৰ প্ৰদান কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লৰ্ড ক্লাইভ এতে কনকুৱেষ্ট অফ মাইসুৰ বা মহীশূৰ বিজয়ৰ বিষয়ে আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিম সো কুৱেশ্যন নম্বৰ 42 হু ইমাজড ভিক্টোৰিয়াছ ইন দ্য ফাৰ্ষ্ট এংলো মাইসুৰ ৱাৰ প্ৰথম এংলো মহীশূৰ যুদ্ধত কোনে বিজয়ী হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হাইদৰ আলী এংলো মাইসুৰ ৱাৰ চাৰিটা এংলো মাইসুৰ ৱাৰ হৈছিলে আৰু ফাৰ্ষ্ট এংলো মাইসুৰ ৱাৰ হৈছিলে 1767 to 69 সেকেন্ড এংলো মাইসুৰ ৱাৰ হৈছিলে 1780-24 আৰু থাৰ্ড এংলো মাইসুৰ ৱাৰ হৈছিলে 1790 to 1792 আৰু ফোৰ্থ এংলো মাইসুৰ ৱাৰ হৈছিলে 1799 তো কোৱেশ্চন নম্বৰ 43 টিপু সুলতান set up his capital at টিপু সুলতানে তেওঁৰ ৰাজধানী ক'ত স্থাপন কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ শ্ৰীৰংগপট্টনম Question number 44 Who among the following Indian rulers established embassies in foreign countries on modern lines তলৰ উল্লেখিত ভাৰতীয় শাসকসকলৰ ভিতৰত কোনে আধুনিক ভিত্তিত বিদেশত দূতাবাস স্থাপন কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি টিপু সুলতান Question number 45 টিপু সুলতান defeated the British army in 1788 টিপু সুলতানে 1780 চনত ব্ৰিটিছৰ সেনাক ক'ত পৰাস্ত কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পলিলুৰ Question number 46 British made the Treaty of Srirangapatnam with ব্ৰিটিছে শ্ৰীৰংগপট্টনমত চুক্তি কাৰ লগত কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টিপু সুলতান 47 When did Tipu Sultan die at war with British টিপু সুলতান কেতিয়া ব্ৰিটিছৰ সৈতে যুদ্ধত মৃত্যুবৰণ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1793 এতিয়া কনকুৱেষ্ট অফ পাঞ্জাব বা পাঞ্জাব বিজয়ৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাশ্যন কৰিম কুৱেশ্যন নম্বৰ 48 ৰুলাৰ হু ফাউণ্ডেড দ্য শিখ কাইণ্ডম বাই ইউনাইটিং দ্য ভেৰিয়াছ শিখ মিজেলছ ৱাজ বিভিন্ন শিখ মিজলক একত্ৰিত কৰি শিখ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা শাসকজন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰঞ্জিত সিং Question number 49 Which of the following battle was won by Maharaja Ranjit Singh without fighting তলৰ উল্লেখিত কোনখন যুদ্ধ মহাৰাজা ৰঞ্জিত সিঙে যুঁজ নকৰাকৈ জিকিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বেটল অফ বাসিন বা বাসিনৰ যুদ্ধ Question number 50 Ranjit Singh got famous Kohinoor diamond from ৰঞ্জিত সিঙে বিখ্যাত কোহিনুৰ হীৰা কাৰ পৰা পাইছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ শাহ সুজা Question number 51 Who was the last king of Sikh empire শিখ সাম্ৰাজ্যৰ অন্তিম ৰজাজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি দলীপ সিং তো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেতিয়া আমাৰ ভিডিওটো লাইক কৰিব আৰু যদিহে এতিয়ালৈকে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো থ্যাংক ইউ ধন্যবাদ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে